আজি আৰম্ভণি আমাৰ দেউৰী বিচু। তাকে আমাৰ থানত এই পূজাৰীসকলক দেখা গৈছে। সাধাৰণতে আমাৰ ইয়াত তিনিটা হেৰিতে আজি হেৰি কৰা হয়, বলিবিলাক দিয়া হয়। এই মুখ্য হেৰিটো ইয়াত আছে। তাৰপিছত সকলোবিলাক হেৰি পূজাৰীসকলে অলপ পিছতে আৰম্ভ কৰিব, যেতিয়া গোটেই ৰাইজ আহিব। চাওক, ইয়াত আছে বৰা, সৰু দেউৰী, বৰ দেউৰী, সৰু ভৰালী আৰু পৰিয়াসকল। এই চাওক, এই যে তিনিজন পৰিয়া। তাৰপিছতে এই কল, মাহ, প্ৰসাদ এইবিলাক হেৰি কৰা হৈছে। ইয়াত এই যে বলিবিলাক দিব, তাৰ লিষ্ট কৰিছে। লিষ্টৰ মতে যোনে আগলৈ লিখাব পাৰে সেইটো আগত হ'ব, আৰু শেহত লিখাই মানে শেহতীয়া হ'ব। এই চাওক কুকুৰবিলাক, মোৰতো লিখালোঁ। আৰু এইজন হ'ল বুঢ়া পৰিয়া। এই বহি থকাজন বুঢ়া পৰিয়া। তেওঁ আজিৰ দিনটো এইখিনি এৰিয়াতে কাম কৰিব। ইয়াত এই ভোগ ভাত বনাইছে। এইটো এটা চাওক, এইটো কৈছোঁ মানে এই 16 লোক কৈছে যে মোৰ 17 লোক কৈছে, মোৰ 17 কৈ দিয়ে। মোৰতো এইটো কাটি কিনে ইয়াতে এইটো তাৰ কৈছে যে জোৰ সংখ্যাকেইটাও মিলিব। তাৰমানে সংখ্যাকেইটাও মিলাইছোঁ। তেনেকৈ কৰিলে এইটো আগলৈ নিব লাগে। এই মোৰতো পিছলৈ কৈ দিয়ে, এইটো পিছলৈ ন। এই 15, 16 একেটা কৰি দিয়ে। 15, 16 এইটো ন হৈ আছে এটা, হয় নাই? দুটাই এটা হৈ আছে। ভালতো ভাল। আচ্ছা, দুটা কথা সুধোঁ। এই যে সৰু ঘৰটোত যে জুই জ্বলি আছে, কি কাৰণে? এইটো আমাৰ দেউৰী পৰম্পৰা। আমাৰ হেৰি বলি বাবা মন্দিৰৰ মানে এটা পাৰ্ট হ'ল ইন্দ্ৰ ঘৰ। আচ্ছা, কিবা বনোৱা হৈছে? ইন্দ্ৰ ঘৰত তাৰ মানে আমাৰ বৰ পূজাত ভোগ ভাত বনায় মানে। আচ্ছা আচ্ছা আচ্ছা, পায়স। সেইটো ঘৰত কিবা তাত ৰান্ধনি আছে নেকি? ৰান্ধনি আছে নেকি? ৰান্ধনি নহয়, তাত আমাৰ পৰিয়া হিচাপত মানে দুজন থাকে, বুঢ়া পৰিয়া বুলি কয়। আচ্ছা আচ্ছা। যদি ডেকা পৰিয়াই বনায়? ডেকা পৰিয়া নবনায়, সেইটো ডেকা পৰিয়া ইউজ নকৰে। ডেকা পৰিয়া আমাৰ বাকী মন্দিৰ তাত মানে বলি বিধান চলে, গতিকে তাত সেইটোত আমাৰ ইন্দ্ৰ ঘৰটোত ধৰ্ম, গতিকে বলি বিধান নচলে তাত। আচ্ছা, সেইটো কাৰণে আৰু এটা সুধোঁ, আমাৰ আংকুল কিবা ক'ব? এখেত পূজাৰী, দেউৰী পূজাৰী সন্মিলনৰ আপুনি বৰ্তমান সম্পাদক। মই আপোনাক দুটামান কথা সুধিম। নিশ্চয়, কওকচোন। বাহিৰৰ নহয়, আমাৰে মানে পূজাৰীসকলৰ বা মন্দিৰবিলাকৰ দুটামান হেৰি। ধৰক এতিয়া আমি ইয়াত দেখিলোঁ তিনিটাও যেন এটা মন্দিৰ নিচিনাই
আমি চালোঁ, হয় কিন্তু দুটা মন্দিৰ আকাৰত আছে আৰু এটা ঘৰ আকাৰ ঘৰৰ আকাৰত আছে। চালিকে আছে ন এতিয়া মোক পৰিচয়টো এইটো লাগে, আমি যিখিনি খাৰা হৈ আছোঁ হয় আৰু ইয়াৰ ঠিক আপোনাৰ বাওঁদিগে হ'ব, হয় সেইটো আমি কি বুলি পৰিচয় দিম এই ঘৰটোক, মানে এই মন্দিৰটো? দেউৰীসকলৰ পৰম্পৰা লৈ কিনে আমাৰ টেঙাপনীয়া, দিবঙীয়া, বৰগীয়া আৰু আমাৰ পাতেগৈয়াটো বৰ্তমান নাই বাৰু। নাই। আমাৰ চাৰিহাল বুলি উল্লেখ আছে। কিন্তু ইয়াৰ ভিতৰতে টেঙাপনীয়া, দিবঙীয়া, বৰগীয়া আমি বৰ্তমান আমি স্থিতি অৱস্থাত আছে আৰু তাৰ আচ্ছা। ভিতৰতে আমাৰ টেঙাপনীয়া যিটো হাল, মানে যিটো মন্দিৰ, তাতে উঠন পণ হিচাপে আমি আছে বুলি আমি মানে এটা ক'ব পাৰোঁ। কাৰণ তাতে ইয়াতে মানে মূল মণিকূট আছে আৰু ইন্দ্ৰৰ আমাৰ যিটো মানে কি কয় ধৰ্মঘৰ ইয়াতে আছে। আৰু ঠিক ইন্দ্ৰৰ মণিকূটৰ বাওঁফালে যিটো আমাৰ পথালি ঘৰ বুলি এনেই উল্লেখ আছে, কিন্তু আমাৰ পূৰ্বৰ পৰা পথালি ঘৰ বুলি মানে উল্লেখ আছে। আচ্ছা তাত মানে চাট কোঁৱৰ আৰু জ্যোতি প্ৰসাদ ভূঞাক তাত মানে পূজা পাতল বুলি। আচ্ছা, আমাৰ পূজা পাতল কৰাৰ পূৰ্বৰ পৰাই মন্দিৰ আকাৰো আছে, ঘৰ আকাৰো আছে, ধৰ্মঘৰটো ঠিক সেইধৰণে আছে। ইয়াত আমাৰ গোটেই মানে চব ধৰণৰ বস্তু মানে উৎপত্তিৰ পৰাই আমাৰ যে 33 কোটি দেৱতা বুলি যে কয়, 33 কোটি বিভিন্ন ৰূপত আছে। গতিকে আমাৰ ঘৰ আকাৰতো আছে, মন্দিৰ আকাৰতো আছে, আৰু মানে চব ধৰণৰ ইয়াত পাবে। 33 কোটি দেৱতাকো ইয়াত সংলগ্ন হৈ আছে। গতিকে সেই তাত আমাৰ মণিকূটো আছে আৰু পথালিকে আমাৰ মানে ঘৰ হিচাপেও মানে তাত আকৃতিত আছে আৰু। আচ্ছা, আৰু ইয়াত মই কিছুমান দেখিলোঁ আপোনালোকৰ এনেই আপোনালোকে শাক্তীয় ধৰ্মৰ মানুহ। হয় হয় হয়, আমি শাক্তীয় ধৰ্মৰ হ'লেতো অকল বলি বিধানে চলিব লাগিছিলে, কিন্তু মই ইয়াত চালোঁ আপোনালোকৰ ইয়াত এই যে কল, মাহ প্ৰসাদ, হয়, কিন্তু নাৰিকল, কুঁহিয়াৰ কিবা এইবিলাক নাই। হয়, কিহৰ কাৰণে? শুনক চাওক, এতিয়া আমাৰ দেউৰীসকলে হ'ল মানে আমি 33 কোটি দেৱতাক পূজা কৰোঁ, আমি বলি বিধান কৰোঁ, হয়, আৰু আমি মাহ প্ৰসাদো চলোঁ। মানে পৰিয়াতে আমাৰ মাহ প্ৰসাদৰ পৰা চলিব, তাৰপিছতে আমাৰ বলি বিধান চলিব। আপোনালোকে এই দেখিছে আমাৰ উজনি দিশত ইন্দ্ৰৰ ঘৰ আমি যিটো ক'লোঁ, তাত ধৰ্মঘৰ, তাত মানে অকল মাহ প্ৰসাদৰ পৰাই চলে, তাত কোনো ধৰণৰ বলি বিধান তাত নচলে। আচ্ছা, তাৰমানে আমি 33 কোটি দেৱতাক আমি চব ভাগে পূজা কৰোঁ। আমি মানে মাহ প্ৰসাদো দিওঁ আৰু ভোগো দিওঁ, আৰু পিছত মানে আমি বলি বিধানো কৰোঁ। আৰু মাহ প্ৰসাদটো প্ৰথমতে হয়। আচ্ছা, তাৰপিছত আমি বলি বিধান কৰোঁ, পৰ্যায়ক্ৰমে হয়। মানে বলি বিধান মাহ প্ৰসাদ একেলগতে নচলাওঁ আমি, মাহ প্ৰসাদ আগতে দি তাৰপিছত বলি বিধান। সেই গতিকে আমাৰ ইয়াত মাহ প্ৰসাদো আছে, আৰু বিশেষকৈ আমাৰ ইয়াত মানে প্ৰসাদ হিচাপে আমি নিজে শস্য উৎপাদন কৰি কিনে যিটো আমি খেতিৰ পৰা উৎপন্ন কৰোঁ, সেইটোকে আমি লগোৱা হয়। আচ্ছা, বিশেষকৈ আমি মানে ইয়াত বেলেগ কোনো মানে আৰ্টিফিচিয়েল বা চানাজাতীয় বস্তু বা আমি অন্য ধৰণৰ ইয়াত ব্যৱহাৰ কৰা নহয়। আমি খেতিৰ আমাৰ শস্য উৎপাদনৰ পৰাই আমি প্ৰসাদ উৎপন্ন কৰোঁ। সেইটো আমাৰ মাটিমাহ। তাৰমানে বিহুটো আপোনালোকৰ খেতিৰ লগত সংলগ্ন আছে। অকল বিহুটোৱেই বুলি নহয়, আমাৰ দেউৰীসকলৰ পৰম্পৰা যি গোটেই পূজা পাতল আদি গোটেইবিলাক আমাৰ খেতিৰ লগত সংযোগী হৈ আছে। আচ্ছা, আৰু আমি নিজে খেতি উৎপাদন কৰা বস্তু সামগ্ৰীৰ পৰাই আমি ইয়াত মানে প্ৰসাদ হিচাপে ব্যৱহাৰ কৰোঁ। নিজৰ ঘৰত আমি হাঁহ কুকুৰাৰ পৰাও আমি ইয়াত বলি বিধান উৎসৰ্গা কৰোঁ। আচ্ছা, আপোনালোকে মাটিমাহৰ আমাৰ প্ৰসাদ হিচাপে মেইনকৈ লোৱা হয়, আৰু আমি কলটো দিয়া হয়। কলটো আমি নিজৰ ঘৰত বাৰীত লগাই উৎপন্ন কৰা দিয়া হয়, মানে নিজৰ প্ৰডাকশ্যনৰ পৰা। আৰু চানাজাতীয় বস্তু বা কুঁহিয়াৰ দিব পাৰি বাৰু, কিন্তু মানে বিশেষ সৰ্বসাধাৰণতে ইমান প্ৰয়োজন নকৰে, আয়োজন নকৰে। কোনোবাই আনি দিলে সেইটো মানে ইয়াত গ্ৰহণ কৰা হয় আৰু। আচ্ছা, কথাটো সেইটোৱে। মই এতিয়া অলপ এটা ডাঙৰ প্ৰশ্ন আপোনাক কৰিম। নিশ্চয়। ময়ো দেউৰীয়ে হয় বাৰু, তথাপিতো দুটা কথা মই নাজানো। গতিকে আপোনালোকেতো গাঁৱতেই থাকি আজি বহুত দিন আছে। আছোঁ আৰু ৰাইজৰ লগতে আৰু মিলিজুলি ৰাইজৰ কামবিলাক যিবিলাক ৰাইজে কাম কৰে, ৰাইজক সহযোগ কৰি চলি আছোঁ আৰু। মানে
আপোনালোকে ক'ব পাৰে নেকি যে আপোনালোকে হিন্দু? আমি হিন্দু বুলিয়ে আমি ক'ব পাৰোঁ। আৰু আমি হিন্দু কিন্তু আমি শাক্ত পন্থা মানে বলি বিধান চলে আমাৰ। আপোনাৰ হিন্দুৰ ভিতৰতে বলি বিধানো আছে আৰু মানে মাহ প্ৰসাদো আছে। আপোনালোকৰ অস্ত্ৰখন এফালে কাটে নে দুয়োফালে কাটে? চাওক, এইটো এতিয়া আমি থাউকতে কৈ দিব পৰা সম্ভৱ কথা নহয়, কিন্তু বুঢ়াসকলে বা পূৰ্বপুৰুষসকলে কৈ যায় ভগৱানৰ দ্বাৰ দুয়োফালে ধাৰ আছে, আচ্ছা, ইফালেও কাটে সিফালেও কাটে। সেই গতিকে সেই কথাটো যে আমাৰ আগৰ পৰা আছে, সেই গতিকে আমাৰ দাখনক সেইটো প্ৰতীক হিচাপে ওপৰৰ ফালেও ধাৰটো কৰি থৈছে। তাৰমানে কাটিবই, তাৰমানে যদি আমি প্ৰয়োজন হয়, পথে যাওঁ, বিপথে যাওঁ, আমি ভুল পথে ভুল কৰোঁ, তেতিয়া আমাক নিশ্চয় ভগৱানে আমাক দেখা দিব। সেই গতিকে ওপৰৰ ফালেও ধাৰ কৰি থৈ কিনে তাৰমানে ভগৱানৰ দ্বাৰ দুয়োফালে। এই গতিকে কাটিব যেতিয়া গদিটো নাকাটিব, গতিকে গদিটোৰ ঠাইতে ধাৰ লেখীয়া তাৰমানে কৰা হয় মানে সেইটো প্ৰতীক হিচাপে আৰু। কিন্তু প্ৰকৃততে আমি এফালৰ পৰাই কটা হয় বাৰু, ওলোটাকেতো আমি বলি বিধানত নাকাটো। কিন্তু আমাৰ সেই প্ৰবাদ থকাৰ কাৰণে সেই বস্তুটো সংযোগী কৰি থোৱা হৈছে। কথাটো সেইটোৱে আৰু। আচ্ছা, এতিয়া আপুনি ক'লে আমাৰ 4টা ফৈদ আছিল, হয়নে? এটা ফৈদ কিন্তু আমি দেখোন দেখা নাপাওঁ। সেই ফৈদটো ক'ত গ'ল বাৰু? কি আপোনালোকে অনুমান কৰে? এতিয়া আমি প্ৰবাদ আছে যে পূৰ্বতে আমাৰ দেউৰীসকলে বিশেষকৈ বৰ্তমান মানে ভৌগোলিক হিচাপে অৰুণাচলৰ অধ্যুষিত এলেকাত আমাৰ দেউৰীসকলে পূৰ্বপুৰুষসকলে আছিলে। আমি নাজানো, কিন্তু এনে প্ৰবাদ আছে যে মানৰ যেতিয়া আক্ৰমণ হয় তেতিয়াই গোটেইসকল মানে বিভিন্ন জেগালৈ সিঁচৰিত হৈ গুচি গ'ল। অৰুণাচলৰ পৰা আহি কিনে শদিয়াৰ কুণ্ডিৰ লগত মানে আমাৰ দেউৰীসকলে বসবাস কৰিলে। সেই জেগাটো আজিও আছে, আজিও আছে কুণ্ডিল নগৰ, শদিয়াৰ মানে কিছু অৱশিষ্ট অংশবিলাক আছে দেউৰীসকলৰ বাসস্থান হিচাপে। আমি আজিও তাত দেউৰীসকলে পূজা পাঠ নকৰিলে বেলেগে তাত কোনো মানে আজি কুপতি একো কৰিব পৰা নাই। আৰু তাৰমানে তাতে আমাৰ গোটেই 4 হাল আছিলে, তাতো যেতিয়া মানে মানসকলৰ আক্ৰমণৰ উপদ্ৰৱ হৈ বিভিন্ন স্থানলৈ তাৰ পৰা গুচি গ'ল, তেতিয়া তাৰ পৰাই আমাৰ উপৰিপুৰুষসকলে কৈ যোৱা মতে তেতিয়াতো আমাৰ যান্ত্ৰিক যুগ নাছিলে, গাড়ী মটৰ টেঙা ব্যৱস্থা নাছিলে, মানে জলপথেৰে গৈছিলে। তাত মানে 4খন নাও বান্ধি কিনে 4খন নাৱেৰে আমাৰ দেউৰীসকলে তাৰ পৰা সেই জেগা ওলাই আহিছিল। উচ্ছেদ হৈ কিনে মানে উচ্ছেদ নহয়, তেওঁলোকে নিজক নিৰাপত্তা কৰিব মানে মানৰ ভয়ত নিজৰ নিৰাপত্তা বিচাৰি তাত 4খন মানে নাও বনাই মানে 4 ভাগে 4টা গুচি গ'ল। কিন্তু 4টা ফৈদে গৈ এতিয়া আমি নামনি অসম নাপাই উজনি অসম মধ্য অসমতে হয়। তাত আমাৰ দেউৰীসকলে মানে দিবঙীয়াসকলে দিবাং নদীৰ পাৰত থাকিবলৈ ল'লে। টেঙাপনীয়াসকলে আমাৰ ইয়াৰ পৰা টেঙাপনীয়া নদী হৈ গৈ তাত পালেগৈ। আৰু বৰগৈয়াসকলো এটা বেলেগ জেগাত থাকিলে ব্ৰহ্মপুত্ৰৰ কাষত। তেতিয়া সেই অৱস্থাত আমাৰ কিছুমানে কয় মানে এখন নাও বোলে সেই একেলগত যোৱা নাৱৰ ভিতৰতে এখন নাও কোনফালে গুচি গ'ল পানীৰ কবলত ক'ব নোৱাৰিলে। সেই নাওখনে বোলে সেইটোৱে হ'ল ক'ৰবাত মানে ক'ৰবাত গৈ লাগিলেগৈ বা ক'ৰবাত থাকিলেগৈ বা ক'ৰবাত আছে, আজিও তাৰ মানে কোনো আমাৰ সংগত নাপালে। হয়তো এনেকুৱাও কথাটো হ'ব পাৰে, নাওখন ক'ৰবাত যদি ডুবিও যাব পাৰে, তাৰ অৱশিষ্ট মানুহবিলাকে যিবিলাক মানুহ থাকিলে মানে ক'ৰবাত উটি ভাগি গৈ ক'ৰবাত বিভিন্ন আমাৰ অসমৰ বিচলিত হৈ তেওঁলোকে আৰু দেউৰী হিচাপে মানে পৰিচিত নহ'ল। আৰু সেইমতেই আমাৰ পাটগৈয়া আমাৰ আজি দেউৰীসকলে ক'ব বিচাৰে যে কি সেই পাটগৈয়াসকল সেইখন নাৱে আছিলে আৰু তেওঁলোকৰ কোনো অস্তিত্ব নোহোৱা হ'ল। আৰু তেওঁলোক আজিও মানে দেউৰী বুলি আমি মানে পৰিচয় পোৱা নাই, আমি গম পোৱা নাই, মানে তেওঁলোকে লুপ্ত প্ৰায় হৈ থাকিলে, মানে বিভিন্ন জাতিৰ লগত সংমিশ্ৰণ হৈ কিনে থাকিলে বুলি মানে আমাৰ ধাৰণা হয়। কিন্তু এতিয়াও সেই মানুহবিলাক আছে বুলি আপোনালোকে বিশ্বাস কৰে নেকি? নিশ্চয় আছে বুলি আমি ভাবোঁ, আছে। আচ্ছা, লালুঙত কিছুমানে দেউৰী লিখে, তো সেইবিলাকো হ'ব পাৰে আমি নেকি? সেইখিনি হ'ব পাৰে বুলি নধৰোঁ, এইকাৰণে নধৰোঁ আমাৰ তিৱা, বিশেষকৈ তিৱা লালুং সেইটো জনগোষ্ঠী, তাতো মানে দেউৰী মানে উপাধি লিখা
তেওঁলোকৰ জনগোষ্ঠীটো আছে বৰ্তমান এজন MLA আছে আছে আমাৰ ৰমাকান্ত দেউৰী। তেওঁ তেওঁ আমাৰ দেউৰী নহয়। আমাৰ এই টেঙাপনীয়া দেৱঙীয়া বৰগীয়া পাটৰগীয়াৰ হয় বুলি আমি নাভাবোঁ। কাৰণ কেলৈ লালুং আৰু মানে তিৱাসকলৰ মাজতো মানে কি কয় দেউৰী কি কয় দেউৰী উপাধি লিখা উপাধি আছে মানে আছে। যেনেকৈ কিন্তু আমাৰ আমি বিশ্বাস নকৰোঁ আমি যে দেউৰীসকল অকল দেউৰী লিখোঁ, কিন্তু আমি যদি ওচৰলৈ আমি চাওঁ মৰাণ কছাৰী বা অন্য বিশেষকৈ মৰাণসকল বা ST নহয়, কছাৰীসকলটো ST হয়। ST সকলৰ ভিতৰতো বৰুৱা টাইটেল লিখে আৰু ধৰক মানে কিবা মানে হাজৰিকা বৰা এনেকৈ টাইটেল লিখে, কিন্তু আমাৰ দেউৰীসকলে অকল দেউৰীয়ে লিখে। ঠিক সেই অনুপাতে আমাৰ লালুং তিৱাসকলৰ লগতো দেউৰী টাইটেলটো তেওঁলোকৰ মাজত আছে। গতিকে সেই তাত থকাসকলক দেউৰী বুলি আমি মানে আমি নাভাবোঁ। তিৱা তেওঁলোকৰ দেউৰীবিলাক আছে সেইসকলক আমি ধৰক মানে আমি দেউৰীয়ৰ জনগোষ্ঠীয় লোক হৈছিল বুলি আমি এতিয়া নাভাবোঁ। আচ্ছা, আপোনাৰ পৰা বহুতখিনি আমাৰ দেউৰী কমিউনিটিৰ বিষয়ে জানিলোঁ, কিন্তু আগলৈ আৰু অলপ আপোনাৰ পৰা জানিবলৈ মই নিশ্চয় চেষ্টা কৰিম। নিশ্চয় আপুনি নিশ্চয় মোক সম্ভৱ হয়, যিখিনি মোৰ বিবেকে ঢুকি পায় সেইখিনি নিশ্চয় ক'বৰ কাৰণে ময়ো আগ্ৰহী। আৰু আমিও আমাৰ ফ'ৰ ফাদাৰ্ছ আমাৰ পুৰণি আমাৰ যিসকল উপৰিপুৰুষ তেওঁলোকে যিবিলাক আমাক কৈ গ'ল সেইবিলাক আমি পৰম্পৰাভাৱে শুনি আহি কিনেহে আমি এইবিলাক হেৰি কৰি আমি এতিয়া সেই বস্তুবিলাক এটা কিবা বৰ্তমান ৰিচাৰ্চৰ পক্ষতহে আছোঁ। মানে আমি হেৰি কৰি আছোঁ, ৰিচাৰ্চ কৰি কিনে আমি প্ৰকৃত শুদ্ধটো আমি পাম। আপোনাক অশেষ ধন্যবাদ এইখিনি জনাৰ কাৰণে, আৰু আগলৈও মই আৰু কিছুমান জানিবলৈ আপোনাৰ পৰা চেষ্টা কৰিম। ধন্যবাদ।